হেল্ল' ভিউৱাৰ্ছ ৱেলকাম। এইবিধ ফল দেখিছে, এইবিধ আমাৰ অসমৰ থলুৱা দুষ্প্ৰাপ্য ফল। এইবিধ ফলৰ নাম হ'ল বগী জামু। খাবলৈ যে ইমান ধুনীয়া লাগে নহয়, ইয়াৰ ভিতৰৰ গুটিটো নাখায়। আৰু এয়া চাওকচোন, মই চোবাই চোবাই খাইছোঁ। কি যে ভাল লাগিছে খাই নহয়। ইয়াৰ এই অংশটো নাখায়, সময়ৰ সোঁতত এই ফলবোৰ হেৰাই যাব ধৰিছে। আজি মাছৰ পেটু ধুই ল'লোঁ। মই আকৌ এই ধোপটোও দিওঁ দেই, ধোপটোও খাই ভাল পাওঁ। মাছৰ পেটুৰ লগত ধোপটো দিলে অলপ ভাল টেষ্ট এটা আহে। চুজি পেকেটটো কাটি লৈ প্ৰায় 3 চামুচ এনেকুৱা চাহ চামুচে 3 চামুচ চুজি দিলেই হ'ব এটা মাছৰ পেটুৰ কাৰণে। এতিয়া চুজিখিনি পানী দি ধুই ল'লে হ'ল, কিন্তু বৰ ঘন ঘন চেকনি এখন লাগিব। চাহ চেকা চাকনিখন হ'লে বেছি ভাল হয়। যিহেতু চাহ চেকা চেকনিৰ ফুটাবিলাক তেনেই ঘন ঘন, চুজিবিলাক সৰকি নপৰে। এতিয়া এনেকৈ ধুই পেলাই অলপ সময় থৈ দিলে চুজিটো অট'মেটিকেলি ডাঙৰ ডাঙৰ হৈ এনেকৈ ফুলি উঠিব। দেখিছে, এয়া ফুলি উঠিল চুজিখিনি। এই পেটুকা ভাজিখিনি বনাবলৈ তেনেই সামান্য সামগ্ৰীৰ প্ৰয়োজন। 2টামান এয়া কেঁচা জলকীয়া ল'লোঁ আৰু এটা পিঁয়াজৰ বাকলি গুচাই ল'লোঁ। এতিয়া এই ধূপটো খুব সৰু সৰুকৈ কাটিব লাগিব, নহ'লে নিসিজিব। কেতিয়াবা কেতিয়াবা এই পেটুকাৰ নাড়ীবিলাকৰ মাজত বোকা জমা হৈ থাকে। সেই তেনেকুৱা বোকা জমা হোৱা নাড়ীবিলাক উলিয়াই পেলাই দিব লাগিব, নহ'লে বালি বালি লাগে। এয়া মোৰ চাফাই বাৰু আজি। এতিয়া এই পেটুকাখিনি সৰু সৰুকৈ কাটি লওঁ। পেটুকা ভাজি বনাবলৈ তেলৰ পৰিমাণটো তেনেই কমাই দিবলৈ লাগে, কাৰণ পেটুকা ভাজি থাকিলে তাৰপৰা তেলেই ওলায়। এতিয়া এয়া পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি একদম ব্ৰাউন কালাৰ কৰি, মানে বাদামী ৰঙৰ কৰি ভাজিব লাগিব প্ৰথমে। আৰু পিঁয়াজ ভাজি থাকোঁতে সদায় অলপমান এনেকৈ নিমখ দিব লাগে তাতে অকণমান, তেতিয়া সোনকালে পিঁয়াজটো সিজি আহে। এতিয়া নিমখ দিলোঁ। এই চুজি দি বনোৱা পেটুকা ভাজিখিনি খাবলৈ কেনেকুৱা লাগে জানে? পেটুকা ভাজিত কেতিয়াবা যে কণী থাকে, এই চুজিখিনি কণী ভাজিৰ নিচিনা টেষ্ট এটা আহে, চাবচোন, খুব ভাল লাগে। এতিয়া এয়া পেটুকাখিনি দি দিলোঁ। আকৌ অলপমান পেটুকাৰ সৈতে পিঁয়াজখিনি ভালদৰে ভাজিব লাগিব। কুটি থোৱা এয়া জলকীয়া দিলোঁ। আপোনালোকে বেছি পৰিমাণে জ্বলা খালে সৰহকৈ আৰু 2টামান জলকীয়া দিব পাৰে। হালধি দিলোঁ। জ্বলাটো অকণমান মুখত লাগিলে ভাল লাগে আৰু খাই। সেয়ে এতিয়া ভালদৰে ভাজিব লাগিব। লাহে লাহে পেটুকাখিনি এতিয়া তেল এৰি দিছে। ঠিক এইটো সময়তে আমি চুজিখিনি যে ভিজাই থৈছিলোঁ, সেই চুজিখিনি এতিয়া দি দিব লাগিব। দি পেলাই চুজিখিনি একদম ভাঙি ভাঙি লৰাব লাগিব, যাতে চুজিটো একদম তাত মানে গোটা গুটি হৈ নাথাকে, নহ'লে বেয়া লাগিব খাবলৈ। খুব ভাজিব লাগিব এতিয়া দেই চুজিটো। একেবাৰে পেটুকাখিনি ভাজি ভাজি চুজিবিলাক এটা ডাল ডাল হৈ যায়। ঠিক সেইটো সময়তে এতিয়া আমি কি কৰিম, অলপমান মান ধনিয়া কুটি পেলাই ইয়াত দি দিম। তেতিয়া মানে টেষ্টটো আৰু বেছি ভাল লাগে। চাবচোন, মান ধনিয়াটো আমি অসমীয়া মানুহে কেতিয়াও এৰিব নোৱাৰোঁ, নহয় জানো? মান ধনিয়া দিলেহে আমাৰ খাদ্যবিলাক মানে বেছি সুগন্ধিযুক্ত হৈ উঠে, যিহেতু আমি অসমীয়া মানুহ, হয়নে নহয় বাৰু? এয়া চাওক, আমাৰ চুজিৰে বনোৱা পেটুকা ভাজি আজি প্ৰস্তুত হৈ গ'ল। এতিয়া পৰিৱেশনৰ কাৰণে বাঢ়ি দিওঁ। দেখিবলৈকে একেবাৰে লোভনীয় হৈ উঠিছে ন? ৰ'বচোন,
এতিয়া খাই চাওঁ কেনেকুৱা লাগিছে। কেনেকুৱা যে সোৱাদ লাগিছে আপোনালোকে ভাবিবই নোৱাৰিব। এইখিনি যে চুজি দি বনাইছে। সাধাৰণতে আমাৰ অসমীয়া মানুহে পেটুকা ভাজিবিলাক কি কৰে, পেটুকা ভাজিবিলাক আমাৰ পানী ৰান্ধি থোৱা ভাত বা ভাজি থোৱা পিঠাগুড়ি দি পেলাই বনায় ন, হোৱাৰ সময়ত লাষ্টত একদম পিঠাগুড়ি বা ভাতটো দি যিখিনি তেল ওলায় মাছৰ পেটুৰ পৰা সেইখিনি শুহি ল'বৰ কাৰণে দি দিয়ে। কিন্তু মানুহে চুজি দিও এনেকৈ খাব পাৰে। কাৰণ মই এই বস্তুটো ক'ত দেখা পালোঁ, এওঁৰ মানে মাহীয়েকৰ ঘৰ কঠীয়াতলিত, ভুৱন মাহী বুলি কয়, তেওঁলোকৰ ঘৰত এটা পাৰ্টি হৈছিলে। তেতিয়া মানে দৌৰা দৌৰিত ভাতৰ মানে পাচিটো বিচাৰি নেপাই পেলাই কি কৰিলে, ৰান্ধনীজনীয়ে ওচৰতে অলপ চুজি আছিল, ধাম ধুম ধুই পেলাই পেটুকা ভাজিতে ঢালি দিলে। তাৰপিছত মই ক'লোঁ এইবিলাক কি কৰিলে আপুনি? কৈছে আপুনি খাই চাব, তাৰপিছত ক'ব কেনেকুৱা লাগিছে। পিছে মই খাই বহুত ভাল পালোঁ। এই ৰেচিপিটো বহুত দিনৰ পৰা আপোনালোকক দিম বুলি ভাবি আছিলোঁ, কিন্তু মই সুবিধাই পোৱা নাছিলোঁ। আজি সুবিধাটো পাই আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাব দেই। আজিলৈ আহিলোঁ, ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।